So hello বন্ধুসকল মই ঋষিকেশ ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল তো মই আছো বৰ্তমান এতিয়া টুংটাউত অৰুণাচলৰ আৰু ইয়ালে অৰুণাচল আহিছিলো কালি আৰু আজি হৈ গ'ল 30 তাৰিখ তো আজি আমাৰ কাৰণে এটা বিশেষ দিন আজি আমাৰ বিয়াৰ 3টা বছৰ হৈ গ'ল আজি আমাৰ 3 নম্বৰটো এনিভাৰ্সাৰী হয় সো আমি আহিছো ইয়াতে এই পাঁচজন আহিছো টুংটাউলৈ আহিছো অলপ ইয়াত টাইম স্পেন্ড কৰোঁ বুলি তো ইয়াতে সৰুকে আৰু পাৰ্টি এটা কৰোঁ বুলি বাকি ইয়াতে মেনু চাই আছে কি অৰ্ডাৰ দিব তো হেতু হৈ গ'ল কথা এতিয়া ধুনিয়াকে এবাৰ টুংটাউ ৰিজৰ্টখন দেখাম আগতেতো টুংটাউখনলৈ মই আহিছোৱে কিন্তু এতিয়া হলেও টুংটাউখন প্ৰতি বছৰে নতুনকে বনাই গৈ আছে এতিয়া আৰু বহুত বেছি ধুনিয়া হৈ গ'ল সো আপোনালোককো ভালকে দেখাম ভিডিওটো চাই থাকক যদি ভাল লাগে এটা লাইক কৰিব আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব এইবোৰ কটেজ ইয়াত নতুনকে বনোৱা হৈছে আৰু তেনেকে বহুত ধৰণৰ বহুত কটেজ বনোৱা আছে আৰু লগতে ইফালে এখন ব্ৰিজ এখনো বহুত ধুনিয়াকে বনোৱা আছে ৰিল চিলৰ কাৰণে বাট আজি বতৰটোৱে লগ নিদিলে বৰষুণ দিয়ে আছে অথনিবা বৰষুণ দিয়ে আছে তো বতৰে আজি দিয়া নাই লগ আজি দি আছে বৰষুণ বতৰ একেবাৰে বেয়া তো ভাবিছিলোঁ ইয়াত অলপ ফূৰ্তি ফাৰ্তা কৰিম ধুনীয়াকৈ ফটো চটো ক্লিক কৰিম বাট একোৱেই নাই হোৱা বৰষুণে দি আছে তো এতিয়া গাড়ীতে আছিলে ছাতি তো ছাতিটো ল'বলৈ আহিলোঁ বাকী এইফালে ইয়াতো ৰুম বনাই আছে এইখিনি তো এইফালে চব একদম গ্লাছৰ কি ধুনীয়াকৈ এটা সেলফি পইণ্ট বনাই থোৱা আছে তো আমি আহিলোঁ এতিয়া সেলফি পইণ্টটোলৈ তো ইয়াতে এতিয়া ধুনীয়াকৈ আমি সেলফি এখন মাৰি লওঁ যথেষ্ট ধুনীয়া লাগিছে চব আমি মিৰৰ সেলফি পইণ্টৰ পৰা আহিলোঁ বাকী এইফালে এখন বৰ সুন্দৰকৈ ব্ৰিজ এখন বনাই থোৱা আছে চব আৰু এইফালে যিখিনি ঘৰবিলাক যে আছে সেইখিনি নতুন ঘৰ মই আগতে যেতিয়া আহিছিলোঁ প্ৰথম তেতিয়াতো নাছিলে এইবোৰ এতিয়া ৰিচেণ্টলি বনোৱা এইখন চব ব্ৰিজখন বহুত ধুনীয়া লাগিছে আপোনালোকেও চাগে ৰিল চিলবিলাকত দেখিছে আৰু এইফালে পানীৰ সোঁতটো যথেষ্ট বেছি বাকী আজি বতৰটো অলপ ডাৱৰীয়াৰ কাৰণে মানুহ কম হ'লেও আছে যথেষ্ট মানুহে আছে যদি এইফালে চাই এইফালেও বহুত মানুহ আছে আৰু প্ৰায় কটেজবিলাক প্ৰায় ফুলেই হৈ আছে তো চব কি সুন্দৰ লাগিছে তো আমি এতিয়া সুন্দৰকৈ ৰিল বনাই আকৌ গৈ আছোঁ আমি থকা কটেজটোলৈ আমি সেই দূৰত থকা সেইটোত আছোঁ এইবিলাক যে দেখিছে এইবিলাক চব এতিয়া নতুনকৈ বনোৱা যথেষ্ট ডাঙৰ কৰি দিলে খালি খানা অৰ্ডাৰ দিবলৈ হ'লেও ইয়াতে দিব লাগে তো আমাৰ সুন্দৰকৈ খোৱা বোৱা হৈ গ'ল এতিয়া হিমাক্ষী অকণমান কৈছে পানীত নামি আমি ভাবিছিলোঁ প্ৰথমতে ইয়াতে নামি মেলি পানীত নামিয়ে ইয়াত বহি পেলাই খাম বুলি বাট বতৰটো বেয়া হোৱাৰ কাৰণে তাত নমা নহ'লে সো এতিয়া ফটো ক্লিক কৰিবৰ কাৰণে তাই নামিছে আৰু বাকী এইবিলাক যিখিনি এইবোৰ কটেজ দেখিছে এইবোৰ নতুন কটেজ আৰু ইয়াত এটা বস্তু বেয়া লাগিলে কি অৰ্ডাৰ কৰিবলৈ হ'লে ডাইৰেক্ট আপোনালোকে যিটো সেই মাজত আছে তাতে অৰ্ডাৰ কৰিব লাগে ইয়াত কোনো কটেজবিলাকত মানে অৰ্ডাৰ ল'বলৈ নাহে তো এবাৰ আপুনি অৰ্ডাৰটো দিয়াৰ পিছত আকৌ নেক্সট টাইমৰ কাৰণে আকৌ তালৈ যাব লাগে তো সেইটো এটা অকণমান ঝেমেলা হৈ যায় এতিয়া আমাৰ ফটো সেশন চলি আছে আৰু আমাৰ বাকীসকলে এই মিৰৰ সেলফি ওচৰত ফটো ক্লিক কৰিবলৈ গ'ল তো তাহাঁতি ওলাই দিলে আৰু বতৰো বেয়া কৰি আহিছে দেখিছে একদম বতৰ পুৰা ক'লা হৈ আছে তো লাহে ওলাই দিওঁ আৰু মই চিনি পোৱা নাছিলোঁ তুমি ইয়াত বহি আছা যে আচ্ছা তো আমি বৰ্তমান খানা পিনা খাই আহি গাড়ীৰ ওচৰত পাই গ'লোহি এই খানা ঠিকে আছে তো এতিয়া আমি গৈ থাকোঁ বতৰটো এতিয়া বৰষুণ দিয়া নাই হ'লেও কোলা কৰি আছে কেতিয়া দিয়ে ঠিক নাই তাৰপিছতে হ'ব নহ'ব নহ'লে তো আমি আহি ঘৰ পালোহি বৰষুণ অলপ দিয়ে আছিলে বাট এতিয়া অলপ কমিছে আৰু ঘৰ আহি পালোহি আৰু ঘৰ মানে কি আৰু আমাৰ যিটো ৰুম আহি পালোহি তাৰ পৰা আজি ভাবিছোঁ গোটেইকেইটা একেলগে ভাত এসাঁজ খাওঁ তাৰ কাৰণে এয়া এহেঁতি বহিটো খালে আৰু মুনমি আৰু হিমাক্ষী দুইজনীয়ে মিলি বনালে সুন্দৰকৈ বনাইছে আৰু একেলগে খাওঁ তো ভিডিঅ'টো আছিলে এইটোৱে যদি ভাল লাগিলে এটা লাইক কৰিব আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ
তো আজি এনিভাৰ্চাৰী বুলি আমি গোটেইকেইটা একেলগে খাইছোঁ, সেইটোৱে ভাল লাগে, যথেষ্ট ভাল লাগে। তো বাই বাই, গুড নাইট।